সেইডোখৰত আমি ঢুকি নাপাওঁগৈ হয় নি এইডোখৰত ইমান হ'লেই আমাৰ এইডোখৰত হ'লেই ইমান হয় নি অপৰিৱৰ্তিত হৈ পৰিছে চৰাইদেউ জিলাৰ বান। আচলতে পৰহি যদি সামান্য পৰিমাণে চৰাইদেউ জিলাত বানপানী প্ৰকোপ সামান্য কমিছিল যদিও কিন্তু পুনৰ কালিৰ পৰা পুনৰ দিচাং নদীৰ বাঢ়নী পানী ইতিমধ্যে ন অঞ্চল বুঢ়াই পেলাইছে আৰু সোণাই সমষ্টি বিভিন্ন স্থানত ইতিমধ্যে দিচাঙৰ বাঢ়নী পানীয়ে এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে বুলি ক'ব লাগিব। আৰু আচলতে বান দুডোখৰ ৰাইজক প্ৰতিটো মুহূৰ্তত আচলতে প্ৰতিটো সময়ত সোণাই সমষ্টি বিধায়কগৰাকীয়ে ইতিমধ্যে তদাৰক কৰিছে আৰু সোণাই সমষ্টিৰ বিধায়কগৰাকীয়ে নিজে ভোৰ চলাই নিজে যদি আমি যদি কওঁ নিজে আচলতে আশ্ৰয় শিবিৰত তেওঁ খাদ্য ৰান্ধি ইতিমধ্যে তেওঁ জনসেৱাত নামি পৰিছে। আৰু মই ভিডিঅ' জানিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰোঁ মূল পথৰ ওপৰত আচলতে পানী এনেদৰে মই দৃশ্য এটা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এই পথটোৱেদি ৰাইজে যিটো পাৰাপাৰ কৰিছিল আজি এইটো পথত আচলতে এককাল পৰ্যন্ত পানী হৈছে। কোনো ভিতৰত আমি যদি চাওঁ ভিতৰত ভালেকেইঘৰ লোক আবদ্ধ হৈ আছে আৰু ইতিমধ্যে পশুধনকে আদি কৰি বিভিন্ন জীৱ জন্তুৰ যি খাদ্য নাটনি হৈ পৰিছে জানিব পৰা গৈছে। আৰু দিচাঙৰ বাঢ়নী পানী ইতিমধ্যে ক্ৰমাৎ আচলতে চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছিল ক'ব লাগিব। আৰু মই ভিডিঅ' জানিছোঁ এই দৃশ্য দেখুৱাইছোঁ। আৰু ইতিমধ্যে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া উপস্থিত হৈছে। মই ভিডিঅ' জানিছোঁ সামান্য অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ লাহে লাহে আগুৱাই যিহেতু নেকি পানী যথেষ্ট বৃদ্ধি পাইছে এইটো অঞ্চলত। যি ৰংচুৱালৰ এই কাষৰীয়া অঞ্চলটোত ইতিমধ্যে পানী যথেষ্ট বৃদ্ধি পাইছে। আৰু ইতিমধ্যে মই বিধায়কগৰাকীৰ ওচৰলৈ গৈছোঁ আৰু বিধায়কগৰাকীৰ বা কিছুমান কথা মতামত জানিবলৈ চেষ্টা কৰিম। যিহেতু নেকি প্ৰতি মুহূৰ্তত আচলতে দিচাঙৰ বাঢ়নী পানী বৃদ্ধি পাইছে আৰু প্ৰতি মুহূৰ্তত আমি যদি লক্ষ্য কৰিছোঁ আপুনি প্ৰতিটো মুহূৰ্তত বানাক্ৰান্ত ৰাইজৰ লগত একত্ৰেৰে আপুনি সেৱামূলক মনোভাৱেৰে ৰাইজৰ কাষ চাপিছে। ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ আপুনি বুজ লৈছে। কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত? হয়, সমগ্ৰ অসমৰ লগতে আমাৰ চৰাইদেউ জিলা সোণাৰী সমষ্টিটো যিধৰণে বিভিন্ন গাঁও অঞ্চল প্ৰায় 40খনৰো অধিক গাঁও আমাৰ প্লাবিত হৈছে। গতিকে এই যি দুৰ্গত অঞ্চলৰ এই জনসাধাৰণ যেনেধৰণে আছে আজি 6টা দিন অতিক্ৰম কৰিছে। এই 6টা দিনত আজি কোনো পানী বহি যোৱা কোনো পৰিলক্ষিত হোৱা নাই। গতিকে বাঢ়িছেহে আজি অলপ বেছিকৈ বঢ়া যেনে পৰিলক্ষিত হৈছে। গতিকে আজি এই দুৰ্গত অঞ্চল আজি মই গোটেই 6টা দিনে আজি মই ঘূৰি আছোঁ দেখিছোঁ তেওঁলোকে কেনেধৰণৰ এই দুৰ্গতত আজি দিন কটাবলগীয়া হৈছে। গতিকে তেওঁলোকক আমাৰ চৰকাৰী ফালৰ পৰা কেনেধৰণৰ সুবিধাখিনি পাইছে যিখিনি ৰিলিফ দিয়া হৈছে এই ৰিলিফখিনি তেওঁলোকে সুচাৰুৰূপে পাইছে নে নাই পোৱা তাৰো বুজ লৈ আছোঁ। আৰু যি অঞ্চলত বানে বিভীষিকা সৃষ্টি কৰিছে সেই অঞ্চলত আহি মই নিজে পদাৰ্পণ কৰি মই নিজে থাকি তেওঁলোকৰ দুৰ্গতি অৱস্থা মই বুজ লৈছোঁ। আৰু প্ৰায়বিলাক ৰাইজকে জনসাধাৰণকেই প্লাবিত অঞ্চলৰ জনসাধাৰণকেই আমাৰ চৰকাৰৰ ফালৰ পৰা সুবিধাখিনি ৰিলিফখিনি দিয়া হৈছে। তাৰোপৰি পশুধন নষ্ট হৈছে। পশুধনৰ কাৰণে খোৱা যিবিলাক সামগ্ৰী সেইখিনি সামগ্ৰীও দিয়া হৈছে। আজি এতিয়া এই ৰংচুৱাল যি বাঁহবৰীয়া হাবিচুকৰ গাঁও এই গাঁওখনত আজি এই ৰাস্তাটোত এবুকু পানীৰ ৰাস্তাত আজি মানুহ অহা যোৱা কৰাৰ যি অসুবিধা মানে কি এই ৰাস্তাত অহা যোৱা কৰাতে এটা ডাঙৰ সমস্যা। তাত যিবিলাক আমাৰ পোহনীয়া জীৱ জন্তু আছে তেওঁলোকে আজি পানীৰ মাজতে আবদ্ধ হৈ আছে ভালেকেইখন গাঁও বা কেইটা পৰিয়াল। গতিকে তেওঁলোকৰ বুজ ল'বলৈ বুলি ইয়ালৈ আহিলোঁ। গতিকে সকলোৱে যাতে সুবিধাখিনি পায় আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আছে প্লাবিত অঞ্চল চাইছে। আৰু তাৰোপৰি আজি 3 দিনৰ আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে VC যোগেদি সকলো জিলা প্ৰশাসনক নিৰ্দেশনা দিছে জনপ্ৰতিনিধিক নিৰ্দেশনা দিছে যে কোনো কাৰণতে যাতে কোনো মানুহ সমস্যাত নপৰে কোনো মানুহ বিপদত নপৰে। যদিও বানপানী হৈছে সেই বানপানী বুঢ়া অঞ্চলৰ মানুহে যাতে এই সুবিধাখিনি সম্পূৰ্ণ পাবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণে নিৰ্দেশনা দিছে। আৰু যিহেতু আমিও এনেধৰণৰ আমি খেতি অঞ্চলতে আমি বসবাস কৰা খেতিয়ক হিচাপে আমি বসবাস কৰা মানুহ। গতিকে আমি সকলো ৰাইজৰ আমি দুৰ্দশাৰ কথা আমি উপলব্ধি কৰিব পাৰোঁ। গতিকে তেওঁলোকৰ এই সময়ত বিপদৰ সময়ত আমি এষাৰ মাত দিলেও তেওঁলোকে বহুত সকাহ পায় বুলি মই ভাবোঁ। গতিকে আজি প্ৰত্যেকখন গাঁৱত আজি মই উপস্থিত হৈ তেওঁলোকৰ এই অঞ্চলৰ বা এনেধৰণৰ বানপানী বুৰ গৈ থকা জনসাধাৰণৰ সকলো সমস্যাখিনি মই বুজ লৈছোঁ। এয়া আছিল সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে আচলতে আহাৰৰ বিধ্বস্ত বানে ইতিমধ্যে টচ নচ কৰি গৈছে
স্বাভাৱিক জীৱন যাত্ৰা আৰু এতিয়াও আমি যদি কওঁ এতিয়াও বানৰ প্ৰকোপ কমা নাই এতিয়াও সামান্য পৰিমাণে পৰহি যদি বানপানীৰ যি বৃদ্ধি পৰিমাণ কমিছিল যদিও শেহতীয়াকৈ আমি যদি চাওঁ কালিৰ পৰা আচলতে পুনৰ দিচাঙৰ বাঢ়নী পানী বৃদ্ধি হৈছে দিচাঙৰ বাঢ়নী পানী ইতিমধ্যে সোণাৰী সমষ্টিৰ বিভিন্ন অঞ্চল ন অঞ্চল বুৰাই পেলাইছে আৰু এই ক্ষেত্ৰত আচলতে ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আমি যদি কওঁ চৰকাৰী সূত্ৰে ইতিমধ্যে 45খন চৰাইদেউ জিলাৰ 45খন গাঁও ইতিমধ্যে বান বিধ্বস্ত হৈ পৰিছে বানৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে আৰু প্ৰায় 40,000ৰো অধিক ইতিমধ্যে ৰাইজ ক্ষতিগ্ৰস্ত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত